আচাৰৰ ৰেচিপিটো দিম বুলি ভাবি থাকোঁতে মোৰ কিন্তু আচাৰখিনি খাই প্ৰায় শেষেই হ'লগৈ দেই বন্ধু বান্ধৱীসকল। আচাৰখিনি খাই সকলোৱে ভাল পালে, সেইটো কাৰণে মই আচাৰখিনি ৰেচিপিটো দি দিওঁ বুলি ভাবিলোঁ। আৰু যিমানটো আঙুলিলৈকে বনাই থৈছিলোঁ সিমানখিনি বনাইছিলোঁ, কিন্তু সিমানখিনি খাই শেষেই হ'লে এইকেইদিনতে। আৰু মানে সকলোৱে ভাল পাইছে বুলি কৈছে। আৰু আচাৰখিনি বনাবলৈ মই প্ৰথমতে মাংসখিনি নিমখ হালধি দি পেলাই অলপ সিজাই পানীখিনি টুকি ল'লোঁ। আনহাতে এইফালে জিৰা ধনিয়া আৰু পাঁচফোৰণ অলপ ৰ'ষ্ট কৰি পেলাই গুড়ি কৰি লৈছোঁ। আৰু এইফালে টুকি লোৱা মাংসখিনি সৰু সৰুকৈ কাটি পেলাই ফ্ৰাই কৰি লৈছোঁ, দেখিছেনে? ফ্ৰাই কৰি ল'লে আচলতে মাংসখিনি সহজে বেয়া হৈ নাযায় তাত। সেইটো কাৰণে এই ফ্ৰাই কৰি লোৱা তেলখিনিতে আকৌ তাতে দিলোঁ শুকান জলকীয়া আৰু অলপ নহৰু আদা কাটি পেলাই এনেকৈ তাতে ভাজি লৈছোঁ। ভাজি লৈ পেলাই মাংসখিনিও ইয়াতে দি দিম। এই ভাজি লোৱা তেলখিনিতে নহৰু আদাখিনি বেছি ভজা নাইকিয়া বাৰু, অকণমানহে ভাজিছোঁ। আৰু তাৰপিছত মাংসখিনিতে তাতে গুড়ি কৰি লোৱা মছলাখিনিও দি দিলোঁ। আৰু তাতে দিলোঁ অলপ জলকীয়া গুড়ি দিলেহে অলপ কালাৰটো ভাল হ'ব নহয় জানো। আৰু তাতে অলপ ভিনেগাৰো দি দিছোঁ। এনেকৈ দি পেলাই বাছ মাংসৰ আচাৰ ৰেডিয়ে হৈ গৈছে মোৰ। আৰু আচাৰখিনি খাবলৈ সোৱাদ লগা হৈছিলে, আপোনালোকেও ট্ৰাই কৰি চাব দেই।